চৰকাৰী চাকৰি প্ৰদানৰ নামত প্ৰবঞ্চনাৰ অভিযোগ মহানগৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী তপন ৰয়ৰ পৰা লুটি নিলে 6 লাখ টকা মানে এজন মানুহে মানে মোৰ লগত পূৰ্বচন কৰি 6 লাখ টকা ল'লে চাকৰি দিয়াৰ কাৰণে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা দুষ্ট চক্ৰৰ চাকৰিৰ বজাৰ সৃষ্টি কৰা কোন এই প্ৰবঞ্চক মাখন দাস বেবী তালুকদাৰ আৰু অনুপ শইকীয়া ভুক্তভোগীৰ অভিযোগৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত চৰকাৰী চাকৰিত নিকা নিযুক্তিৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে একাংশ দুষ্ট চক্ৰৰ প্ৰবঞ্চনাৰ জাল চলিয়ে আছে তেনে এক প্ৰবঞ্চনাৰ বলি হৈছে মহানগৰীৰ বেলতলাৰ ক্ষুদ্ৰ ব্যৱসায়ী তপন ৰয় 2 বছৰ পূৰ্বে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত এটা প্ৰবঞ্চক চক্ৰই তপন ৰয়ৰ পৰা জালিয়াতিৰে 6 লাখ টকা লুটি নিয়ে তেনেকৈ গোটেইখিনি মানে গোটেইকেইজনে মোৰ পৰা 6 লাখ টকা লুটি ল'লে তপন ৰয়ে বিগত 2 বছৰ পূৰ্বে চাকৰিৰ বাবে আবেদন কৰা সময়ত এজন যুৱকে তপন ৰয়ক পৰিচয় কৰাই দিছিল মাখন দাস আৰু বেবী তালুকদাৰক কিমান 6 লাখ টকা দিব লাগিব তেতিয়া তোমাৰ চাকৰিটো হৈ যাব মই চব হৈ যাব দি দিম পইচা দিলে কিন্তু হ'ব লাগিব পইচা হৈ যাব টেনশ্যন নাই তাৰপিছত বিষ্ণু দাসে মাখন দাসক চিনাকি কৰি দিলে মাখন দাসে আকৌ বেবী তালুকদাৰক চিনাকি কৰি দিলে দালাল চক্ৰটোত জড়িত আছিল অনুপ শইকীয়া নামৰ অন্য এজন প্ৰবঞ্চক ব্যক্তি চাকৰি দিয়াৰ প্ৰলোভনেৰে ভিন্ন সময়ত UPI আৰু নগদ লেনদেন কৰি তপন ৰয়ৰ পৰা দালাল চক্ৰটোৱে লুটি নিলে 6 লাখ টকা তাৰ পাছতে তপন ৰয়ৰ সৈতে প্ৰবঞ্চকৰ দলটোৱে যোগাযোগ বিচ্ছিন্ন কৰি আত্মগোপন কৰি থকাৰ ভয়ংকৰ অভিযোগ কি হৈছিল প্ৰকৃততে ঘটনাটো শুনক ভুক্তভোগীৰ মুখেৰে নমস্কাৰ মোৰ নাম তপন চন্দ্ৰ ৰয় মই বশিষ্ঠ চাৰিআলিত এখন সৰু চাহৰ দোকান দি আছোঁ আৰু কুণ্ডল নগৰতে থাকোঁ মই মানে এজন মানুহে মানে মোৰ লগত পূৰ্বচন কৰি 6 লাখ টকা ল'লে চাকৰি দিয়াৰ কাৰণে কেতিয়াৰ কথা কিমান কেতিয়া লৈছিলে 2 বছৰ আগত এনেকুৱা 2 বছৰে হ'ব কিজানি 2 বছৰ ঘটনা মানে মই মানে আগত এপ্লাই কৰিছিলোঁ আৰু তেতিয়া CM চাইনা আছিল হেল্থ মিনিষ্টাৰ আছিল সি তাত গৈছিলোঁ সি এটা আশ্বাস দিছিল যে হ'ব তোমাৰ চাকৰিটো কিবা এটা কৰি দিম তো সেনেকৈ যাওঁ আহোঁ এপ্লাই কৰি এডমিট পালে তো এনেকৈ আহোঁতে যাওঁতে বিষ্ণু দাসে মোক লগ পালে ওচৰৰ পাণ দুখন আছে ইয়াত সি ক'লে যে মোৰ লগত চিনাকি মানুহ আছে চাকৰি হৈ যাব তোমাৰ পইচা দিব লাগিব মই ক'লো হ'ব পইচা দিম কিমান 6 লাখ টকা দিব লাগিব তেতিয়া তোমাৰ চাকৰিটো হৈ যাব তো মই চব হৈ যাব দি দিম পইচা দিলে কিন্তু হ'ব লাগিব পইচা হৈ যাব টেনশ্যন নাই তাৰপিছত বিষ্ণু দাসে মাখন দাসক চিনাকি কৰি দিলে মাখন দাসে আকৌ বেবী তালুকদাৰক চিনাকি কৰি দিলে তেনেকৈ গোটেইখিনি মানে গোটেইকেইজনে মোৰ পৰা 6 লাখ টকা লুটি ল'লে একেলগে দিছে আপুনি 6 লাখ টকা নাই কেনেকৈ দিছে আপুনি কেছ দিছে অনলাইন দিছে প্ৰথম দিছিলোঁ 1.5 লাখ কেছ আৰু তাৰপিছত কিছুমান মানে 2,80,000 মান অনলাইন দিছোঁ প্ৰুফো আছে মোৰ লগত আৰু বাকীখিনি কেছ আপুনি আৰক্ষীক অৱগত কৰাইছিলে এই কথাটো কৰাইছোঁ আৰক্ষীক প্ৰথমতে মই 8 মাহ 9 মাহ আগতে এখন দিছিলোঁ তেতিয়া কেছটো ৰেজিষ্টাৰ কৰা নাই ৰেজিষ্টাৰ নকৰাৰ ফলত মই মানে এৰি দিছোঁ পিছত কৰিম কামটো কিন্তু সেইটো নকৰিলে 2 মাহ আগত মাতিলে তোমাৰ কেছটো এতিয়া কামটো কৰিম তুমি আহা ঘৰৰ পৰা মই ঘৰত আছিলোঁ তো আহিলোঁ মই 2 তাৰিখে দিছিলোঁ কেছটো মই পইচাটো কাৰ হাতত দিছিলে পইচাটো প্ৰথমে মানে মাখন দাসক চিনাকি কৰা দিলে তো মাখন দাসে আকৌ হেৰিক দিলে কি কয় বেবী তালুকদাৰক সি 1.5 লাখ লৈ পিনে সি নাইকিয়া হৈ গ'ল তাৰপিছত অনুপ শইকীয়া বুলি অনুপ শইকীয়াটো গুৱাহাটীতে ঘৰ তাৰ মোক কিন্তু ঘৰটোও দেখুওৱা নাই আজিলৈকে মাখন দাসে চিনাকি কৰাই দিছে চিনাকি কৰাই দিছে এইজনে মোৰ মেইন ছাৰ সিয়ে তোমাৰ কামটো কৰি দিব তেনেকৈ মোৰ পৰা 6 লাখ টকা আৰু এই গোটেইকেইটা মানুহৰ লগত চিনাকি কৰাই দিছে পাণ দোকানীকে
পাণ দোকানী প্ৰথমত মাখন দাসক চিনাকি কৰি দিছে। এই মাখন দাসে গোটেইকেইটা মানুহ চিনাকি কৰি দিছে। আপুনি বিচাৰ প্ৰচাৰ ঠিক। কৰিছেনে মানে ফোন চোন বা লগ ফোন চোন কৰিছিলোঁ, দিম কালি দিম, এটা ডেট দিয়ে যে 10 তাৰিখ দিম, হেৰি দিম, কিন্তু আজিলৈকে নাপালোঁ। লিখিত অভিযোগ দিয়াৰ পাছতো এই পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে তপন ৰয়ে। ভুক্তভোগীয়ে কেতিয়া উভতাই পাব দালাল চক্ৰটোক দিয়া বৃহৎ পৰিমাণৰ ধনৰাশি? দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ৰাজ্য চৰকাৰৰ দিনত চাকৰিৰ নামত টকা খোৱা দালাল প্ৰবঞ্চকক নাকি লগাব পাৰিবনে? ন্যায় পাবনে ভুক্তভোগী তপন ৰয়ে? পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।